হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি আহিছোঁ আমলাপোকা কাঢ়িবলৈ। জ্ঞানে গছৰ ওপৰত উঠি য'ত বাঁহ আছে তাক ঠানিটা কাটি আছে। কাটা হোৱাৰ পিছত ডালাত দি দিলোঁ বাঁহটা। এতিয়া আমি ডিমাগিলা চাফা কৰি ল'লোঁ। তাৰপিছত আমি এতিয়া পেপাৰত ভৰাই ল'ম। ইয়াৰ খং উঠলি বাপেককে কাটি নকৰে লালে ডিমাগিলা পেপাৰত ভৰাই ল'লোঁ। এতিয়া আমি যাই আছোঁ জ্ঞানহঁতৰ ঘৰত। আমলা পোকা কাঢ়ি কাঢ়ি একেবাৰে মোৰ ভোক লাগি গ'ল। তাৰপিছত কলকে খাই দিলোঁ। ইফালে জ্ঞানে বৰশীৰ বাৰিডাল বনাই আছে। ই গাহৰিটা বেচাই কেনে বোলে জ্ঞানে iPhone 13 Pro Max ল'ব। দুইজনে চাইকেলত উঠি কেনে আমি এতিয়া যাই আছোঁ ভাত খাবলৈ। ইটা হ'ল আমাৰ 7 কৰৰৰ দৰ্জাখন ওলাই কেনে জাপাই কেনে মই ফাইনেলি আহি পালোঁ ঘৰত। ঘৰত অহাৰ লগে লগে মই আহিলোঁ পাথাৰত ছাগলী আৰু গৰু লৰাবা। বাল্টিং লৈ কিনে মই এতিয়া গুড়া ল'বা আহিলোঁ গাহৰি আধাৰ দিবা কাৰণে। এতিয়া মই পানীটা দিলোঁ, পানী চানী দি বঢ়িয়া কৰি গলাই ল'লোঁ। তাৰপিছত এতিয়া মোৰ এতিয়া খাংহে লাগি আছে, খাই দিওঁ নাকি। ইটা হ'ল আমাৰ গাহৰিটা। ইটা বেচাই কিনে মই লেম্বৰগিনি ল'ম, লেম্বৰগিনি। ভাত খোৱা হোৱাৰ পিছত আমি পাথাৰে যাই আছোঁ তিনিজনে নদীত বৰশী মাৰিবলৈ। ফাইনেলি আমি নদীত আহি পালোঁ। এই ঠাইডোখৰতে আমি বৰশী মাৰিম। আমলাপোকাৰ ডিমাগিলা এতিয়া সমান কৰি ভাগে আছে নিখিলে। পায়খানা কৰিব যাওঁতে মই এক বেগ মদ লাগে মোক। ভাগা হোৱাৰ পিছত আমি এতিয়া বৰশী পাৰোৱা আৰম্ভ কৰি দিলোঁ। তো ফাইনেলি মই এটা পাই গ'লো ফাৰ্ষ্ট যাত্ৰা। কামৰাছে ফাইনেলি আহিয়ে গ'ল। পুঠি মাছ পাই গ'লো। আছা পুঠি মাছ বহুত দেৰি ঘণ্টা বৰশী পৰাৰ পিছত এয়া 10টা মানহে পালোঁ। তো আমি এতিয়া ঘৰলৈ যাবা ওলালোঁ। তো আজিৰ কাৰণে বাই বাই গাইছ।